ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ খুব চিনাকি কুৱেশ্যন লৈ আনিছোঁ। ইয়াৰ কাৰেক্ট এনচাৰটো ডিগবৈ শোধনাগাৰ, যিটো 1901 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, প্ৰশ্ন 2, ভাৰতৰ একমাত্ৰ ভাৰমান ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে, জলদি কমেণ্ট কৰক, উত্তৰ পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰশ্ন 3, অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল। ইয়াৰ কাৰেক্ট এনচাৰটো 1948 চনত 16 জানুৱাৰীত গৃহ বিভাগৰ অধীনত পথ পৰিবহণ অসম হিচাপে অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হয়। ইয়াৰ নেক্সট কুৱেশ্যন, প্ৰশ্ন 4, কোনখন ৰাজ্যত ৰোহিলা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো ৰোহিলা ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশৰ কুল্লু জিলাত অৱস্থিত। ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, প্ৰশ্ন 5, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি? ইয়াৰ কাৰেক্ট এনচাৰটো প্ৰথম অসমীয়া চলচ্চিত্ৰ 1956 চনৰ এৰাবাটৰ সুৰ তেওঁৰ দ্বাৰা পৰিচালিত আন কিছুমান ছবিৰ ভিতৰত শকুন্তলা, প্ৰতিধ্বনি, একপাল ৰদালি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নং 6, কোনটো মুদ্ৰা গুপ্তযুগত ৰূপৰ জাৰি কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ল, গুপ্তসকলে জাৰি কৰা ৰূপৰ মুদ্ৰাবোৰৰ নাম আছিল ৰূপকা। নেক্সট কুৱেশ্যন, পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশ, ছিকিম, মণিপুৰ, মিজোৰাম। ইয়াৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, তলৰ কোনখন নদী নেপালৰ আটাইতকৈ দীঘল নদী? চাংফু, গংগা, ইয়াংছে, কৰ্ণালী। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে নেপালৰ আটাইতকৈ দীঘল নদী হৈছে কৰ্ণালী নদী। ইয়াৰ নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম চলচ্চিত্ৰ? ইয়াৰ কাৰেক্ট এনচাৰ, ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন ছবি আছিল শ্যামচি আই। ইয়াৰ নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন প্ৰদেশৰ তাজমহল অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, পাঞ্জাৱ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে উত্তৰ প্ৰদেশৰ অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনে মোগলৰ সাম্ৰাজ্যৰ স্থাপন কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বাবৰ। মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মধ্য এছিয়াৰ এজন শাসক বাবৰে, যি পিতৃৰ ফালৰ পৰা তাইমুৰ আৰু মাতৃৰ ফালৰ পৰা চেঙ্গিছ খানৰ বংশধৰ আছিল। 1526 চনত পানিপটৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোদীক পৰাস্ত কৰি তেওঁৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। ইয়াৰ নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবি? ইয়াৰ কাৰেক্ট এনচাৰটো কোৱাচোন বাৰু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল, ভূপেন হাজৰিকাৰ ৰচনা কৰা প্ৰথমখন বাংলা ছবি আছিল 1978 চনত চামেলি মেমচাহাব। ভূপেন হাজৰিকাই তেওঁৰ কৰ্মৰাজিৰ বাবে বহু বঁটা আৰু বহু সন্মান লাভ কৰে, য'ত 1978 চনত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু 1977 চনত পদ্মশ্ৰী আৰু ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নকে ধৰি বহু অসামৰিক বঁটা 2019 চনত মৰণোত্তৰৰ বাবে লাভ কৰে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা? ইয়াৰ কাৰেক্ট এনচাৰটো কোৱাচোন বাৰু। 78টা মুঠ মহকুমাৰ। নেক্সট কুৱেশ্যন, প্ৰশ্ন 14, 1492 চনৰ কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো দিয়া আছে। ইয়াৰ অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত হৈছে ক্ৰিষ্টোফাৰ কলম্বাছ। নেক্সট কুৱেশ্যন, প্ৰশ্ন 15,
মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশযানখন নাম কোৱাচোন। ইয়াৰ কাৰেক্ট এনচাৰটো মহাকাশৰ প্ৰথম জীৱ-জন্তু আছিল ফলৰ মাখি, যিবোৰ আমেৰিকাই 1947 চনত 20 ফেব্ৰুৱাৰীত B-2 ৰকেটত নিক্ষেপ কৰিছিল। পৃথিৱীৰ প্ৰদক্ষিণ কৰা প্ৰথম প্ৰাণী আছিল কুকুৰ, বিশেষকৈ লাইকা, যিয়ে 1947 চনত 3 নৱেম্বৰ স্পুটনিক -2 জাহাজত নিক্ষেপ কৰিছিল। মহাকাশত থকা প্ৰাণীৰ বিষয়ে অতিৰিক্ত তথ্যসমূহ ভিতৰত দিয়া আছে। নেক্সট কুৱেশ্যন। প্ৰশ্ন 16 তলত দিয়া কোনটো ৰোগ মহে বিয়পায়? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াত 4টা দিয়া অপশ্যনটোৰ ভিতৰত ডেংগু কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন। প্ৰশ্ন 17 অসমীয়া সাহিত্য ভাঙনি কোৰ নামেৰে জনাজাত? ইয়াৰ কাৰেক্ট এনচাৰটো এইখিনিতে ভিডিঅ'টো চাই ভাল পালে যদি লাইক এটা কৰি দিব আৰু লগতে নতুনকৈ অহা লোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। ইয়াৰ কাৰেক্ট এনচাৰটো আনন্দ চন্দ্ৰ আগৰৱালা, তেখেতৰ ভাঙনি কোৰ নামেৰে জনা যায়। ইয়াৰ নেক্সট কুৱেশ্যন। 18 বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেটৰ 2022 ৰ খিতাপ কোনে লাভ কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে টাইম দিয়া আছে 5 ছেকেণ্ড, তাৰ ভিতৰত এনচাৰটো দিয়ক। ভাৰত। নেক্সট কুৱেশ্যন। প্ৰশ্ন 19 মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিল 1958 চনত 25 ফেব্ৰুৱাৰীত। ইয়াৰ নেক্সট কুৱেশ্যন। প্ৰশ্ন 20 প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? ইয়াৰ কাৰেক্ট এনচাৰটো কোৱাচোন বাৰু। ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্টত জনাব আৰু ভাল ভাল কুৱেশ্যন লৈ আনিম নেক্সট ভিডিঅ'ত।